আপোনালোকৰ সকলো সংবাদ মাধ্যমক আমাৰ কালী পূজা আৰু হনুমান পূজা শিৱসাগৰ চাউ সমাজৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যিহেতু এই পূজাভাগী 92তম বাৰ্ষিক আয়োজন কৰিবলৈ আমি কৰিছোঁ। এই পূজাভাগী শাওণ মাহৰ আপোনাৰ শুক্ল পক্ষৰ নৱমী তিথিত আৰম্ভ হয়। এই পূজাভাগী আমাৰ পৰম্পৰাগত ৰক্ষা কৰি আজোককাহঁতৰ দিনৰ পৰাই পূজাভাগী হৈ আহিছে আৰু পূজাভাগী দিনজোৰা কাৰ্যসূচীৰে আজি আৰম্ভ হৈছে। যিহেতু আপোনালোকে দেখিছে এতিয়া পুৰোহিতে তাত পূজা কৰিছে, তাৰপিছত আইনাম হ'ব, তাৰপিছত আপোনাৰ হোম হ'ব, আৰতি হ'ব আৰু সন্ধিয়া হোৱাৰ লগে লগে আমাৰ বৰ্ডিং ৰোডত এটা হনুমান মন্দিৰ আছে, তাত আপোনাৰ হনুমান চলিচাৰ পাঠ হ'ব। তাৰপৰা হনুমান পূজাটো আৰম্ভ হৈ প্ৰায় সন্ধিয়া 9 বজাৰ লগে লগে পূজাভাগী সমাপ্ত হ'ব। আৰু পোনপ্ৰথমে এই পূজাভাগী সকলো অসমবাসীলৈ এটাই আহ্বান যে আজি আমাৰ এই পূজাভাগী যিহেতু আয়োজন কৰিছোঁ, এই পূজাভাগীৰ লগত সংগতি ৰাখি সকলো সমাজৰ যিখিনি মানুহৰ দুখ আৰোগ্য আছে সেইখিনি সকলোৰে কামনা কৰিছোঁ। আৰু বিশ্বত যিখিনি যি ধৰণে আজি আমি দেখি আহিছোঁ যে যিখিনি সন্ত্ৰাসৰ সৃষ্টি হৈছে, সেই সন্ত্ৰাসৰ মা ভগৱতীৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ যে গোটেই বিশ্বখন এটা শান্তিময় পৰিৱেশ ঘূৰি আহক আৰু আমাৰ সমাজৰ লগতে গোটেই বিশ্বই সুখ শান্তি সমৃদ্ধিয়ে আগবাঢ়ি যাওক।